Hello everyone, ধুনিয়া ৰাতিপুৱা এটাৰ সৈতে আপোনালোক সকলোকে গুড মৰ্নিং। ইয়া দেখিছেনে কি ধুনিয়াকে ফুল ফুলি আছে একদম ৰাতিপুৱা গ্ৰিলখন খুলি এইখিনি ফুল দেখাৰ লগে মনটো কিবা এটা ভাল লাগি যায়। আৰু আজি বিশেষ যেহেতু যোৱাকালিৰ পৰা নিৰ্জলা একাদশী লাগিছে তো মই আছো ব্ৰতত থাকিবলৈ চেষ্টা কৰিছোঁ আৰু আজিলৈ আছো বাৰু। তো দুপৰীয়া আজি 1:41 পৰা 4টা ভিতৰত ব্ৰত ভাঙিব লাগিব। তাৰ বাবে অকণমান গোখাইক দিবলৈ অকণমান যা যোগাৰ কৰিছোঁ আৰু লগতে কেনেকৈ কিদৰে ভোগ বনাওঁ আপোনালোকক দেখুৱাটো চাই থাকিব ভিডিঅ'টো শেষ হ'ল। আৰু এইজোপা আহিছে একদম মন্দিৰৰ সন্মুখতে, এইফালে তুলসী আৰু এইফালে এইজোপা ফুল। গ্ৰিলখন খুলিয়ে যে দেখা পায় ইমান ভালে। আৰু এইফালে পূৰা হালি আহিছে বতাহত, সেইকেইদিন একদম চোতাল পূৰা ভৰিয়ে থাকে ৰাতিপুৱালৈকে। এয়া চব কি ধুনীয়াকৈ ফুলিছে। সঁচাকৈ এইজোপা ফুল দেখিলে ভাল নালাগিবনে বাৰু মনটো? ফুল চাই দেখিলে নহ'ব নহয়, কামবোৰো কৰিব লাগিল ঘৰৰ। এয়া আহি গ'লোঁ ছাগুৰ, আচলতে ভগৱানৰ বাবে গোসাঁইৰ বাবে আপোনাৰ ছাগুৰ পায়স বনাম। তাৰ বাবে এয়া ৰাতি মই ছাগু তিয়াই আধা ঘণ্টামান তিয়াই গোটেই ৰাতিটো এনেকৈ চালনী এখনত পানী যাব দি ফ্ৰিজত তিয়াই দিওঁ। তাৰপিছত দেখিছে কি ধুনীয়া এটা হৈছে। তাৰে পাছত এখন পেন গৰম হ'বলৈ দি তাতে ঘি দি ছাগুখিনি মই দি দিছোঁ। দি অকণমান ভালদৰে লৰাই অকণমান যেতিয়া অকণমান ফ্ৰাই হ'বলৈ ধৰিব তেতিয়া ড্ৰাই ফ্ৰুটছখিনি দি আকৌ ভালদৰে ফ্ৰাই কৰিম। অকণমান ফ্ৰাই কৰিলে বেছি ভাল হয়। তাৰে পাছত এইফালে গাখীৰ অকণমান যেতিয়া মিডিয়াম গৰম হৈ আহিব তাতে মই এয়া ফ্ৰাই কৰা ছাগুখিনি দি দিম। ছাগুখিনি দি দিয়াৰ পাছত আধা ঘণ্টা, যিহেতু অলৰেডি তিতিয়ে আছিলে মানে কোমল হৈয়ে আছিলে, এটা আধা ঘণ্টাৰ পাছত হৈ গ'ল। তাৰপাছত এইফালে বাউল এটাত 50 ml ঘি এটা সম্পূৰ্ণ লৈ লৈছোঁ দেই। তাৰে পাছত এইফালে ময়দা ল'ম, ইয়াতে 1 পোৱা লৈ এইখিনি ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰিলে এই যেতিয়া দেখিছেনে হাতত এনেদৰে হ'ব, তেতিয়া তাত অকণমান গাখীৰ দি মই ধুনীয়াকৈ মঠি ল'ম। আপোনালোকে গাখীৰ নিদি ধুনীয়া পানীৰো ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত সেইখিনি অকণমান সময় ছাইড কৰি থৈ এখন পেন এখনত আকৌ চেনি দি ধুনীয়াকৈ এতিয়া চাচনিটো বনাব লাগিব নহয়, চেনি আৰু পানীৰ, তাতে কেইটামান ইলাইচি দি এইখিনি ভালদৰে উতলিব দিলোঁ। তাৰে পাছত এনেদৰে বনাই ল'লোঁ দেই। যিহেতু বালুচা বনাম সেইকাৰণে এনেকুৱাকৈ বনাই লৈ এতিয়া তেল গৰম হ'বলৈ দি জুইটো একদম কমত দি এয়া দিছে। দেখিছেনে এনেকৈ যিখিনি কোমলি থাকে দেই, লৰাওঁতে একদম সাৱধান, তাৰে নহ'লে ভাঙি যায়। তাৰে পাছত দেখিছেনে লাহে লাহে এনেকৈ দি তাৰে পাছত এয়া চেনি পানীখিনি হৈ গ'ল, তাতে মই এয়া দি দিলোঁ আৰু হৈ গ'ল মোৰ বালুচা ৰেডি। ঘৰত বনালে যে খাবলৈ কি টেষ্টি হয়। তাৰপাছত এইফালে প্ৰসাদ ৰেডি কৰিলোঁ। তাৰে পাছত এয়া যে ছাগুৰ পায়স বনালোঁ সেইখিনি ৰেডি কৰি ছাইড কৰি থৈ দিলোঁ। আৰু এইফালে এইখিনি বালুচা আটাইখিনি ধুনীয়াকৈ ৰেডি কৰি অকণমান ছাইডকৈ থৈ গোসাঁইৰ আগত আগবঢ়াই এইবাৰ আহি গ'লোঁ বিষ্ণু মন্দিৰ। কাৰণ নিৰ্জলা ব্ৰতত থাকিলে এবাৰ বিষ্ণু মন্দিৰত আহিব লাগে, সেইকাৰণে এয়া মন্দিৰত আহিলোঁ। আৰু এইটো হৈছে বেলতলা তিনিআলিত থকা বিষ্ণু মন্দিৰত। আহিয়ে ৰৈ আছোঁ, ভণ্টি এজনী আহিব, তাইও অহালৈ ৰৈ আছে। সেইখিনি সময়তে ভিডিঅ'খন বনাই ল'লোঁ আৰু। কিন্তু চাউণ্ড তেতিয়াই কথাখিনি ক'লোঁ, কিন্তু চাউণ্ডটো নাহিলে বাবে লিপচিংটো এতিয়া নিমিলিলে দেই। তাৰে পাছত এইয়া দেখিছেনে কি একদম আজিটো কেনেকুৱা ৰ'দ দিছে। আৰু এইফালে ৰামপিয়াৰি ৰখাই লৈ ধুনীয়াকৈ আহি এয়া চাকি ধূপ এইখিনি লৈ ল'লোঁ। লৈ গোসাঁইক ধুনীয়াকৈ চাকি ধূপ জ্বলাই সেৱা কাঢ়িলোঁ। কাঢ়ি এইফালে মন্দিৰত সোমাই অকণমান সময় তাতে থাকিলোঁ। তাৰপিছত আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত লগ পাওঁ। আজিলৈ বাই বাই।